নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আমি BA 4th চেমিষ্টাৰৰ অসমীয়া মেজৰৰ কিতাপসমূহৰ আৰু কিতাপসমূহত থকা পাঠ্যক্ৰমসমূহ আলোচনা কৰিম। প্ৰথমখন হৈছে ভাষা বিজ্ঞান পৰিচয়, অৰ্থাৎ ভাষা বিজ্ঞান পৰিচয়খন হ'ব তোমালোকৰ BA 4th চেমিষ্টাৰৰ অসমীয়া মেজৰৰ এখন কিতাপ, আৰু এইখন কিতাপ FY UGP NEP অনুসৰি এই কিতাপখন তোমালোকৰ উপস্থাপন কৰা হৈছে। ইয়াত তোমালোকৰ প্ৰথম অধ্যায়ত থাকিব ভাষা আৰু ভাষা বিজ্ঞানৰ আদি পাঠ, তাৰ পাছত ভাষাৰ জন্ম কাহিনী, মানৱীয় ভাষাৰ বৈশিষ্ট্য এইবিলাকৰ ওপৰত তোমালোকৰ থাকিব। 2 নম্বৰ ইউনিটত থাকিব ধ্বনি বিজ্ঞান, ধ্বনি তত্ত্বৰ আদি পাঠ, ধ্বনি এইবিলাকৰ ওপৰত থাকিব। ধ্বনি গুণ, বৰ্ণ, উপধ্বনি এইবিলাকৰ ওপৰত থাকিব। বিভাজ্য অবিভাজ্য বৰ্ণ ধ্বনি, স্বৰ ধ্বনি, ব্যঞ্জন ধ্বনি এইবিলাকৰ ওপৰত তোমালোকৰ দ্বিতীয় ইউনিটটো থাকিব। আৰু তৃতীয় ইউনিটটো থাকিব ৰূপতত্ত্ব আৰু বাক্যতত্ত্বৰ আদি পাঠ, ৰূপ, তাৰ পাছত প্ৰকৃতি, মুক্ত, বন্ধ, প্ৰাকৃতি, প্ৰত্যয়, শব্দমূল, শব্দ সাধনা, সংগ, শব্দ ৰূপৰ সৰ্গ, ব্যাকৰণ গণতা, বাক্য অৰ্থৰ মাজত সম্পৰ্ক, বাক্যৰাত্ৰিক উপাদান, শব্দতত্ত্ব এইবিলাক থাকিব। তাৰ পাছত ইউনিট 4ত থাকিব ভাষাৰ ভিন্নতা, উপভাষা, ব্যক্তিভাষা, ভাষাৰ সম্প্ৰদায়, পৰিস্থিতি, উপভাষা, ভাষাৰ ভিন্নতাৰ কাৰণ, আঞ্চলিক, ভৌগোলিক, সামাজিক, ভাষা সংযোগ, ভাষা, তাৰ পাছত এইবিলাকৰ ওপৰত থাকিব। ইউনিট 4ত এইখিনি থাকিব। এতিয়া আমি 2 নম্বৰ কিতাপলৈ, অৰ্থাৎ দ্বিতীয় কিতাপলৈ আমি আগবাঢ়ো। দ্বিতীয় কিতাপখন BA 4th চেমিষ্টাৰৰ কিতাপ অসমীয়া মেজৰৰ অসমীয়া লোক সাহিত্য অধ্যয়ন, অৰ্থাৎ অসমীয়া লোক সাহিত্য অধ্যয়ন এইখন হ'ব তোমালোকৰ ছেকেণ্ড কিতাপ, অৰ্থাৎ FY UGP অনুসৰি দ্বিতীয় কিতাপখন হৈছে অসমীয়া লোক সাহিত্য অধ্যয়ন। অসমীয়া লোক সাহিত্য অধ্যয়নৰ প্ৰথম ইউনিটটো হৈছে লোক সাহিত্যৰ প্ৰকৃতি, বিচাৰ, শ্ৰেণীবিভাজন, লোকগীত, লোককথা, লোকাত্ৰিক, আঞ্চলিক আৰু জনগোষ্ঠীৰ লোক সাহিত্য। দ্বিতীয় ইউনিটটো হৈছে দেৱ-দেৱীৰ লগত জড়িত প্ৰাৰ্থনা, মন্ত্ৰ, প্ৰেম বিবাহৰ বিষয় গীত, ভ্ৰমূলক গীত, দাৰ্শনিকৰ গীত, নিচুকনি গীত এইবিলাক থাকিব। ইউনিট 3ত থাকিব তোমালোকৰ মালিতা এইবিলাক থাকিব। গীতসমূহৰ বিষয়ে তোমালোকে এইখন কিতাপত পাবা। এতিয়া 3 নম্বৰ কিতাপলৈ আহিলো। 3 নম্বৰ কিতাপখনৰ নাম হৈছে অসমীয়া লিপিৰ পৰিচয়, অৰ্থাৎ অসমীয়া লিপিৰ পৰিচয় হৈছে 3 নম্বৰ কিতাপ। অসমীয়া লিপিৰ পৰিচয় এই কিতাপখনৰ প্ৰথম ইউনিটটো হ'ব লিপিৰ পৰিচয়, ভাৰতীয় লিপি, অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ, অসমীয়া শিলালিপি এইবিলাকৰ ওপৰত থাকিব। সুৰেন্দ্ৰ বৰ্মন ঠাকুৰৰ বিভিন্ন ধৰণৰ শিলালিপি, ভাস্কৰ দা গামাৰৰ বিষয় থাকিব। ইয়াত বিভিন্ন ধৰণৰ তামৰ শিলালিপি আৰু বিভিন্ন ধৰণৰ সাজৰ যিবিলাক শিলালিপি আছে এই শিলালিপি বিলাকে থাকিব। ইয়াত বিভিন্ন ধৰণৰ হাতে লিখা পুথি, লিখন কলা, লেখন সামগ্ৰী, পাঠ সামগ্ৰী, ধাৰণা এইবিলাকৰ ওপৰত তোমালোকৰ অসমীয়া এইখন কিতাপত তোমালোকৰ সকলোবিলাক লিখন কলা বা লিখন লিপিৰ কেনেদৰে উদ্ভৱ হৈছে, বিকাশ হৈছে সেইবিলাকৰ ওপৰত থাকিব। ইয়াত সবিশেষভাৱে তোমালোকে গোটেইখিনি জানিছা। অসমীয়া হাতে লিখা পুথিৰ লিপি, তাৰ পাছত তোমালোকৰ ইয়াত হাতে লিখা পুথিৰ লিপিৰ লগতে কলা থাকিব, লেখন সামগ্ৰী, পাঠ সামগ্ৰী, সাধাৰণ ধাৰণাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। এতিয়া শেষৰখন কিতাপলৈ আমি আগবাঢ়ো। শেষৰখন কিতাপ হৈছে তোমালোকৰ অসমীয়া কবিতা, অৰ্থাৎ FY UGP অনুসৰি শেষৰখন কিতাপ হৈছে তোমালোকৰ অসমীয়া কবিতা। অসমীয়া কবিতাৰ প্ৰথম ইউনিটটো হৈছে তোমালোকৰ অসমীয়া কবিতাখন বহুতখিনি ইম্পৰ্টেণ্ট হয়, অৰ্থাৎ শেষৰখন কিতাপ হৈছে অসমীয়া কবিতা। অসমীয়া কবিতা FY UGP অনুসৰি এইখন কিতাপ তোমালোকৰ সৈতে উপস্থাপন কৰা হৈছে। আৰু অসমীয়া কবিতাত তোমালোকৰ বিভিন্ন ধৰণৰ অসমীয়া কবিতা, যেনে ৰামবিহীন অযোধ্যাৰ বৰ্ণনা, মাধৱ কন্দলীদেৱৰ দ্বাৰা ৰচিত ৰামবিহীন অযোধ্যাৰ বন্দনা, ভোলানাথ দাসৰ দ্বাৰা ৰচিত মেঘ, লক্ষীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত মালতী, চন্দ্ৰকুমাৰ আগৰৱালাৰ অজে, তাজ, নৱাকান্ত বৰুৱাৰ পলহ। অসমীয়া কবিতাত এইখিনি ইউনিট থাকিব। যদিহে তোমালোকক ইয়াৰ এই 4খন কিতাপৰ কোনোবাখন কিতাপৰ তোমালোকক প্ৰশ্ন উত্তৰ লাগে, তেনেহলে মই অইন ভিডিঅ' এটাৰ সৈতে মই উপস্থাপন কৰিম। মাথো তোমালোকে কোনখন কিতাপৰ প্ৰশ্ন উত্তৰ লাগিব প্লিজ তোমালোকে কমেণ্ট কৰা, তোমালোকৰ কমেণ্ট ৰিপ্লাই